নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ কাৰণে ভাল খবৰ আহিছে, কিয়নো অংগনবাদী আশা কৰ্মী ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। কেতিয়া আৰু কিমান টকালৈ বৃদ্ধি হ'ব দৰমহা, এই ভিডিঅ'টোৰ মাধ্যমত আপুনি সবিশেষ জানিব পাৰিব। আনহাতে কোনসকল মহিলাই লাভ নকৰিব গোটৰ 10,000 টকা, কোনসকল মহিলাৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাই পৰিব 10,000কৈ টকা, এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 2026 চনত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আন কেইবাটাও খবৰৰ সৈতে একেলগে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব, লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে অংগনবাদী আশা কৰ্মী আৰু ৰান্ধনীসকলৰ কাৰণে। 1 অক্টোবৰ 2025 পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহা। দেখিবলৈ পাইছে অসম চৰকাৰে এইদৰে উল্লেখ কৰিছে, 1 অক্টোবৰ 2025 পৰা বৃদ্ধি কৰা হ'ব আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু PM পোষণৰ ৰান্ধনীৰ দৰমহা। যিসকল আশা কৰ্মী নাইবা অংগনবাদী কৰ্মী নাইবা ৰান্ধনী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। অসম বাজেট 2025-26 এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া। এইকেইটা ভুল কৰিলে বঞ্চিত হ'ব ধন লাভৰ পৰা। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব চৰকাৰে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000কৈ টকা। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা চৰকাৰৰ। হাঁহে যদি কণী পাৰিব লাগে, মোবাইল নিকিনিব, কামত লগাওক, তেতিয়াই পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000কৈ টকা। আৰু এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। পৰৱৰ্তী খবৰটো হৈছে বৰপেটা সত্ৰৰ বৰ্ষফল ঘোষণা। মুখ্যমন্ত্ৰীৰ পৰা কংগ্ৰেছ, আছু, প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত কি ক'লে জানক। বহাগৰ 2 তাৰিখ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই প্ৰতি বছৰৰ পৰম্পৰা অব্যাহত ৰাখি এইবাৰো বৰপেটা সত্ৰত পহিলা বহাগৰ দিনটোত গণনা কৰা হয় বৰ্ষফল। নিত্য নৈমিত্তিক প্ৰসংগৰ পাছতে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে বৰ্ষফল ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ বিভিন্ন দিশৰ বিষয়ে ভৱিষ্যতবাণী কৰে। সত্ৰৰ গুৰু আসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ প্ৰথমে বৰ্ষফল গণনা কৰাৰ পিছত ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে। বৰপেটা সত্ৰৰ গণনা অনুসৰি অহা বছৰ অৰ্থাৎ 2026 চনৰ নৱেম্বৰ মাহলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভ দশা চলি থাকিব। এই সময়ছোৱাত শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ হ'ব। ইয়াৰ উপৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। উত্তম দশা চলি আছে মুখ্যমন্ত্ৰীগৰাকীৰ, যাৰ বাবে শত্ৰুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। বৰ্ষফল ঘোষণা কৰি বৰপেটা সত্ৰৰ লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ পৰা অধিক সন্মান আৰু প্ৰীতি লাভ কৰিব। দান ধৰ্ম শ্ৰেষ্ঠ। দান আৰু ধাৰ্মিকতাৰ বাবে তেওঁৰ শত্ৰু দমন হ'ব। গণনাত লগতে কয় যে অহা 14 আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰখনত শৰ্মা কিছু সাৱধান হোৱা ভাল। কেতিয়া নিজৰ বলত কাৰ্য নষ্ট হ'ব পাৰে। ইয়াৰ উপৰি দেহৰ যত্ন ল'ব লাগিব আৰু কথা কওঁতে সাৱধান হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈকে কোনো শুভ কাৰক দেখা দিয়া নাই বুলি উল্লেখ কৰে বৰ্ষফল গণনাত। লগতে কয় যে সদকম ছাত্ৰ সন্থাৰ বাবেও বছৰটোত ভাল নহয়। ইয়াৰ উপৰি ৰাজ্যৰ আন সংগঠনসমূহৰো কোনো ভাল শুভ কাৰক নাই, যাৰ বাবে সংগঠনসমূহে ভাবি চিন্তি কাম কৰা ভাল। ইয়াৰ লগতে ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে। অন্য দিশৰ ওপৰত বৰপেটা সত্ৰৰ বৰ্ষফলত কোৱা হয় যে এই বৰ্ষত ভূমিকম্প, শিলাবৃষ্টি আৰু ঘূৰ্ণী বতাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে। কিমান টকাত বিক্ৰী হয় কংগ্ৰেছৰ টিকট। সাংসদ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ। নিৰ্বাচন বুলি ক'লে যেন কংগ্ৰেছৰ বাবে কেৱল মাত্ৰ সংঘাত। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত পুনৰ নিৰ্বাচন কেন্দ্ৰিক বিতৰ্ক দেখা দিছে। একাংশ কংগ্ৰেছ কৰ্মী বিভিন্ন সংগঠনে অভিযোগ উত্থাপন কৰি কৈছে যে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে টকাৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনত টিকট প্ৰদান কৰিছে। এক কথাত বৰ্তমান কংগ্ৰেছৰ চলিছে টকা দিয়ক টিকট লওক ব্যৱস্থা। এই সন্দৰ্ভত কিছুমান গুৰুতৰ অভিযোগ উত্থাপন কৰি বুধবাৰে অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে এক সংবাদমেল সম্বোধন কৰে। লোকৰ জিলা পৰিষদৰ কংগ্ৰেছ
প্ৰাৰ্থী বাবুল আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বাবুল আলীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সকলো ভুৱা শিক্ষাগত অৰ্হতা দাখিল কৰিছে, কিন্তু তাৰ পাছতো নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। পৰিষদে কয় যে বাবুল আলীয়ে শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰদান কৰা সকলো তথ্য ভুৱা। প্ৰদান কৰা নথি অনুসৰি তেওঁ মেট্ৰিক পাছ কৰিছে দিল্লীত, উচ্চতৰ মাধ্যমিক পাছ কৰিছে পাঞ্জাৱত আৰু তেওঁ বাসিন্দা হ'ল নগাঁও ধিঙৰ। এয়া কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰে পৰিষদে। ক্ষোভ ব্যক্ত কৰে যে ইমানখিনিৰ পাছতো নিৰ্বাচন আয়োগে তেওঁৰ নথি বৈধ ঘোষণা কৰিছে। প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি পৰিষদে কয় যে ৩০ লাখ টকাৰ বিনিময়ত নিৰ্বাচনৰ বাবে টিকট প্ৰদান কৰিছে সাংসদগৰাকীয়ে। ধনৰ লেনদেনৰ বাবে যোগ্য প্ৰাৰ্থীসমূহ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ পৰা বুলি পৰিষদে উল্লেখ কৰে। লগতে কয় যে ২৪ ঘণ্টাৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই বাবুল আলীক মনোনয়ন প্ৰত্যাহাৰ কৰিব লাগিব, অন্যথা এই সন্দৰ্ভত আবেদন দাখিল কৰা হ'ব আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব। ইয়াৰ উপৰি পশ্চিম বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে যদি কংগ্ৰেছৰ পৰা ৰকিবুল হুছেইন, অজেদ আলী চৌধুৰীৰ দৰে লোকক আঁতৰাই নহয় তেন্তে কংগ্ৰেছ শূন্য হৈ যাব। মানকাছাৰৰ কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থী আব্দুল লতিফে কয় যে লিষ্ট এখন ওলাইছিল, মোক কোৱা হৈছিল যে কোনোৱে ৫ লাখ, কোনোৱে ১০ লাখ, কোনোৱে ৭ লাখ দিব, গতিকে আপুনি কিমান টকা দিব কওক। টকাৰ বাবে টিকট নোপোৱাৰ ক্ষোভ ব্যক্ত কৰি তেওঁ কয় যে ৰকিবুলৰ দৰে মানুহ দলত থাকিলে কংগ্ৰেছ নোহোৱা হৈ যাব। উল্লেখযোগ্য যে কেৱল এয়াই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ বিভিন্ন কৰ্মকৰ্তাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ মতে লাখ লাখ টকা দৰত বিক্ৰী হৈছে কংগ্ৰেছৰ টিকট। অৱশ্যে এয়াই প্ৰথম নহয়, নিৰ্বাচন আহিলে বিতৰ্কৰ মাজত সোমাই পৰে দলটো। প্ৰতিবাৰৰ ধাৰা অব্যাহত ৰাখি এইবাৰৰ দলটোৰ মাজত দেখা গৈছে টিকট কেন্দ্ৰিক বিতৰ্ক। খবৰটো হৈছে আৰু প্ৰয়োজন নহ'ব নেকি ফাষ্টেগৰ ১ মে'ৰ পৰা নতুন নিয়ম? কি নিয়ম জানিব লাগিব আপুনি। ১ মে' ২০২৫ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ টোল আদায় প্ৰক্ৰিয়াত এক যুগান্তকাৰী আপগ্ৰেড আৰম্ভ হ'ব ভাৰতত। নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া ই আচলতে ফাষ্টেগ ছিষ্টেমেটিকভাৱে পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ ওলাইছে। ইয়াৰ স্থানত অনা হ'ব এক GPS ভিত্তিক টোল কালেকশ্যন প্ৰক্ৰিয়া। ৰাজপথত যাতায়াত মসৃণ আৰু দ্ৰুত কৰাৰ বাবে আৰু স্বচ্ছতা আনিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু কিয় এই পৰিৱৰ্তন? ফাষ্টেগে টোল বুথত অপেক্ষাৰ সময় হ্ৰাস কৰিছিল, কিন্তু এই ব্যৱস্থা একেবাৰে নিখুঁত নাছিল। দীঘলীয়া লাইন, ব্যক্তিগত কেৰণ আৰু টেগৰ অপব্যৱহাৰৰ দৰে সমস্যা আছে। এই সকলো সমস্যাৰ পৰা মুক্ত হ'বলৈ আৰু বিশ্বমানৰ টোলিংৰ বাবে চৰকাৰে এক ছেটেলাইট সমৰ্থিত টোল ছিষ্টেম অনাৰ কথা ভাবিছে। কিন্তু কিয় এই নতুন ছিষ্টেম ডিজাইন কৰা হৈছে? আচলতে কিছুমান কাৰণৰ বাবে নতুন এই প্ৰক্ৰিয়া ডিজাইন কৰা হৈছে, আৰু সেইবোৰ হ'ল এক চালকে আচলতে কিমান দূৰ গাড়ী চলাই নিছে তাৰ ওপৰত ভিত্তি কৰি টোল চাৰ্জ কৰা হ'ব। টোল বুথত অপেক্ষা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি ৱেটিঙৰ সময় বা প্ৰতীক্ষাৰ সময় হ্ৰাস কৰি দিয়া হ'ব।